Hey guys, নমস্কাৰ। যোৱাকালি শ্বিলং গৈছোঁ হাফ পেণ্ট মাৰি পেলাই এতিয়া লং পেণ্ট মাৰি আকৌ ডিউটি আৰম্ভ কৰিছোঁ। মানে ৰুমত ঘৰত নহয় চৰি ৰুমত যোৱাই নাই এতিয়ালৈকে। বৰ্তমান নাৰিকল লৈ লৈছোঁ, নাৰিকল পানী খাব লাগে। মানে এই আৰু মাল চাল খাই পেলাই পাৰ্টি কৰিলোঁ না, এতিয়া অলপমান লিভাৰটো চাফা কৰোঁ। মজা লাগিছে। বৰ্তমান আছোঁ এই গীতা মন্দিৰত উঠি যোৱা ৰাস্তাটোত। ইয়াতে আড্ডা দিছিলে চাহৰ দোকানখনত। এতিয়া অনলাইন হওঁ জমেট'ত, অনলাইন হৈ পেলাই কেইটকা ইনকাম কৰিব পাৰোঁ চাওঁ। মাজতে বৰষুণো দিলে অলপ, ৰাস্তা গেলে ভিজলা। এতিয়া নাই বৰষুণ, এতিয়া ৰাতিক লাগি মাৰিম। কেইটকা কমাব পাৰোঁ কেইটা বাল হৰণ। একদিন হৰণ মাৰছি পুলিচৰ গাড়ী, একদিন হৰণ মাৰছি এম্বুলেঞ্চে। মই এই হৰণকেইটা ৰিয়েকশ্যন দিব পাওঁ না আৰু দিনক। নাৰিকল পানীটো মজাকৈ খাই লওঁ, ভিতৰত নাৰিকলখিনিও খাম বাকলাই পেলাই। খাই লৈ পেলাই চিধা জমেট'ত অনলাইন হওঁ, মানে অৰ্ডাৰ লাগিলে দেখাই আছোঁ। এতিয়া গাইজ মানুহেও কয় কি বোলে বান্দৰে কি বুজবো নাৰিকল মূল হা নাৰিকল খাই দিয়ে এইটো এটা। সেই ৰবি চাকি ধৰে কি নাৰিকল খাইছো চাও। বান্দৰে নাৰিকল বুজি পায়। আবে চাও মানে এনে বাকলো মানুহৰ কাৰণে নাখায়, এনে কিন্তু খাই দলে দলে দি একবাৰো মিছ নহয়। গোটেই নাৰিকলটো বিলাইহে গ'ল। লাষ্টৰখিনি বোলো মই অলপ খাওঁ, এন্দক অলপ দিওঁ। এইখিনি খাওঁ দেই, এইখিনি আৰু দলবা নৰা খোৱাত চিটকি যাব। এইটো এইটো ধৰা এই এনে সেদা দি চাব আহিব কোনোবা এটা উৎপাত চবে এই বাদ দি হা। এতিয়া হাতখন ধুই লওঁ, ডিউটি মাৰিব ওলাই যাওঁ। অনলাইন হোৱাৰ লগে লগে প্ৰথমটো অৰ্ডাৰ লাগছি গাইছ। বৰ্তমান আছোঁ মই তোমাৰ অম্বিকাগিৰি নগৰত, মানে এইফালেদি জোৰত যাই আছিলোঁ গীতানগৰৰ পৰা আহিফালে। মানে অৰ্ডাৰ লগা নাই কাৰণে এতিয়া লাগি গ'ল 91 প্ৰথম অৰ্ডাৰ, তাও কেছ কালেকশ্যন। মজা, মোক পইচা এনেও লগা আছে। এতিয়া যাওঁ চিধা জোৰদত। কি বোলে অলিঅ' পিজ্জাত লাগছি হয় না? অঁ হয় দি এখন অলিঅ'ত লাগছি। ছেকেণ্ড আই ডি এইটো ছেকেণ্ড আই ডি নহয়, এই ছেকেণ্ড আই ডি আছে কিন্তু এটা অলিঅ' লাষ্টত অলিঅ' বুলি লিখা আছে। প্ৰথম আৰু এটা আই ডি আছে, প্ৰথমতে অলিঅ' বুলি লিখা আছে এনেকুৱা। এতিয়া চিধা যাওঁ ৰেষ্টুৰেণ্টত, অৰ্ডাৰটো পিক আপ কৰোঁ। ক'ত ডেলিভাৰ কৰিব লাগে চাই লওঁ নেকি। চলো গাইছ, এইফালো ৰেষ্টুৰেণ্ট এখন আৰু বৰ্তমান টাইম হৈছে 6:01 আৰু মোৰ অৰ্ডাৰ লাগিছিল 5:32। মানে ক'ব গ'লে 6:02 হৈ গ'লে পূৰা কটাক 30 মিনিট, মানে আধা ঘণ্টা ৰখা হ'ব। এতিয়ালৈকে অৰ্ডাৰ ৰেডি হোৱা নাই, মানে ভিতৰতে 3-4 সুধিলোঁ আৰু দেৰি লাগিব বোলে অৰ্ডাৰটো। আইটেম আছে অকল 12 ইঞ্চিৰ পিজ্জা এটা, লাৰ্জ ভেজ এক্সট্ৰা কিটো এই বাদ দি। তাৰপিছত পিজ্জা 12 ইঞ্চি, এইটো কি ভাল প্ৰনাউন্স কৰিব দিগদাৰ হৈছেচোন। এক্সট্ৰা ভাগানজা নেকি, ভেজেনজা নেকি, ভাগানজা বালজা বাদ দি। খালি অৰ্ডাৰটো ৰেডি হওঁতে যথেষ্ট টাইম লাগিছে। আধা ঘণ্টা ৰখিলোঁ আৰু ৰখিবই লাগিব বোলে, দেৰি হ'ব। হৈ আছে বুলিও নহয়, দেৰি হ'ব। বুজিছে না লাইনটো? এতিয়া কিমান টাইম ৰখোঁ সেইটোৱে হৈছে। বাইক চাইক এটা থ'ব জেগা নাছিল তেতিয়া, এতিয়া গোটেই বাইক খালী, চব মানুহ গুচি গ'ল। চব ৰাইডাৰে অৰ্ডাৰ লৈ গ'ল, ময়ে খালী বাকী আছোঁ। মোৰ বাইক আছে তাতে, জেগা নাছিল কাৰণে খান্দাতে থৈ দিছোঁ। দেখা পাইছি দেখ চাওঁ। প্ৰথম অৰ্ডাৰটোৱে যদি এই গতি হয় আৰু কিনো ইনকাম আশা কৰিবি ৰাতিটোত। মোৰ ঘামচি হৈছে এইমাত্ৰ দেখা পালোঁ। এইমাত্ৰই হৈছে, ইমান টাইম নাছিলচোন। কিছুমান ঘামচি হৈছে হাতখনত কিয়বা। একদিনক গৰমৰ অত্যাচাৰ পৰা আৰম্ভ হৈছে না, সেইকাৰণে আজি দিনত ওলাই আহিছোঁ, ৰাতি ওলাই আহোঁ। সেইকাৰণে হ'ব বাৰু ঘামচিটো পৰা এটা চলিৰ মানে শৰীৰত নৰ্মেল। ঘামচি ক'লা পৰা এইগিলা আৰু কিবা কিবি সেইটো কাম কৰি থকা যায়। এতিয়া চাওক কিমান টাইম লাগে ৰেডি হওঁতে। ৰেডি হ'লে দেখাই আছোঁ। ফাইনেলি গাইজ 6:16 হ'ল এতিয়া বৰ্তমান। 6:16 অৰ্ডাৰ পিক আপ কৰি এতিয়া যাই আছোঁ চিধা বন্দা, মানে পবিতৰা বুলি এখন ৰেষ্টুৰেণ্ট আছে এইখিনিত, তাৰে কাষতে বোলে লোকেশ্যনটো। ইয়াৰ পৰা আছে 8 কিলোমিটাৰ। 100 আছিল, 100 মিটাৰটো ৰেষ্টুৰেণ্টৰ পৰা আহিলোঁ। মানে কম বুলি ক'লে 45 মিনিট, গোটা 45 মিনিট ৰেষ্টুৰেণ্টত ৰখিব লগা হৈছে দিনক। এতিয়া পটাপট যাওঁ, এনেকৈ ভিডিঅ' কৰি থাকিলে দেৰি হ'ব। যিহেতু মানে কেমেৰাটো নাই, কেমেৰাটোৰো মানে বেটাৰীটো বেয়া হৈছে না, বেটাৰীটো কিনিব আছে। কিনিম বুলি পাহৰি আছোঁ সেইকাৰণে। এতিয়া যাওঁ লোকেশ্যনত, যাই পেলাই চিধা আপোনালোকক দেখাই আছোঁ কেইটকা পাওঁ। অ'কে।
মানে পইচাটো অলপ বাঢ়িব পাৰে না সেইকাৰণে কৈছোঁ গাইছ এইখন আছে পবিতৰা ৰেষ্টুৰেণ্ট আৰু একদম সন্মুখতে অৰ্ডাৰ ডেলিভাৰ্ড 816 টকা কেছ কালেকশ্যন ডান 5 ষ্টাৰ 91 পালোঁ অলপমান বেছিকৈ পাইছোঁ বহুত বেছি পোৱা নাই এই ফকাছে লোৱা নাই অলপ বেছি দি বাকী কেছ কালেকশ্যনটো পোৱা কাৰণে ভাল হৈছে কিন্তু এতিয়া ডিপ'জিট কৰিব লাগিব না মাইনাছ লাগছে 513 টকা আৰু এইফালে 486 টকা 486 টকাত ডিপ'জিট কৰিলে হ'ব কিন্তু এতিয়া নকৰোঁ মানে ৰাতিপুৱালৈ কৰিলে হ'ব 12টাৰ আগত মানে নহয় ৰাতি 12টাৰ আগত কৰিব দিছি বুজিছি না 12টা AM 12টাৰ আগত কৰি দিম এতিয়া খালি যিমান পাৰি কেছ কালেকশ্যন কৰোঁ এতিয়া যাওঁ নাৰেংগী মানক লৈ গেলি চাগে অৰ্ডাৰ লাগব অৰ্ডাৰ লাগিলে দেখা আছে এতিয়া লাইনো আহি গ'ল বোলে লাইট জ্বলিল নহ'লে আন্ধাৰ বন্ধৰ হৈছে এইকেইটা কাষ্টমাৰে লৈ যে গ'লে মাত্ৰ এখন আৰু কাষ্টমাৰক দেখাব ভাল নালাগে না আৰু জমেট'ৰ ৰেষ্ট্ৰিকশ্যনটোতো বেলেগ সেইটো কৈ লাভ নাই সেইকাৰণে এতিয়া চিধা যাওঁ নাৰেংগীত লগ পাই আছে বোলে গাইজ জুবিনদাৰ গান শুনি শুনি এই চাওক ইউটিউবত বাজি আছে এই ইউটিউবত গান বাজি আছে গান শুনি শুনি যাই আছিলোঁ বৰ্তমান পাইছে আমাৰ পথ এইখিনি হৈছে গীতানগৰ অৰ্ডাৰ লগাই দিছে ঘণ্টা ইয়াৰ পে চাওকচোন 1 ছেকেণ্ড দেখাইছোঁ ৰ'ব একদম মনটো মানে ডাউন হৈ গৈছে অৰ্ডাৰটো দেখা পোৱাৰ লগে লগে কেকজন কিন্তু পেটি চিৰিজ নেকি এইখান অলপ আগত দেখা পতখন হয় না মানে অলিঅ'ত লগাই দিছে আকৌ একবাৰ ইয়াৰ পৰা কেই কিলোমিটাৰ যাব আছে জানা 1 কিলোমিটাৰ বেছি আছে 2 কিলোমিটাৰমান হ'ব চাগে 2.2 কিলোমিটাৰ চাক এই চাক 2.2 কিলোমিটাৰ এই বাল ফকাচ লওঁ অঁ 2.2 কিলোমিটাৰ 7 মিনিট দেখাই আছে এইটো হৈছে জোৰ তিনিআলি ইউটাৰ্ণ লৈ এইফালে দেখা যায় এইটো এয়া মানে ক'ব গ'লে অলিঅ'তে লাগছি আকৌ একবাৰ খালি 27 টকা নেকি লাগছে 1 কিলোমিটাৰ ড্ৰপ এইবাৰ যদি ৰখিব লাগে ভাই মই চিধা ট্ৰান্সফাৰ মাৰি পেলাই বেলেগত অৰ্ডাৰ মাৰিম তাতে নামাৰো আৰু এতিয়া যাই চাওঁ ৰেডি আছে নে নাই এইটো চাই লওঁ বোলো গাইছ আহি পালোঁ ৰেষ্টুৰেণ্ট দিছ দ্য ৰেষ্টুৰেণ্ট চেম জেগা খালি গাড়ী এইবাৰ পাৰ্কিং পাইছোঁ গাড়ীতে থৈ দিলোঁ মই জমেট' মাৰি কিয় ভাল পাওঁ জানা না অনলি বিকজ অফ দিছ হেডফোনডাল লাগি আছে কাণত গান বাজি আছে মজাকৈ বেক টু বেক এইবাৰ পগলা অলপ আগত মানে মই পগলা বাজি আছিল বুজিছে না মই পগলা হৈ যাম তোৰ মনত নাপালোতে বাজিছে এইবাৰ পগলা কৰিব খুজিছে এইটো বাজি আছে এই ফিলটো লাগে বিদ্যা গান শুনি যাই আছোঁ বাইকখন চলাই আছোঁ এডাল হেডফোন লগাওঁতে দুডাল নলগাওঁ মানে বাহিৰা চাউণ্ডটো শুনিব লাগিব না কাৰো প্ৰব্লেম হ'ব নালাগে কিন্তু আইটেমটো অনাই ৰেডি ৰখি আছোঁ চাওঁ এইবাৰ আছে চকলেট কেক গা পাইছে না চকলেট টাফল এগলেছ কেক 500 গ্ৰাম মানে আধা কেজিৰ চাওক কিমান টাইম লগাই অলপমান সময় ৰখি দিওঁ যদি বেছি দেৰি নালাগিব লাগে কেকত সেইবাৰ 12 ইঞ্চিৰ পিজ্জা আছিল না সেইকাৰণে অলপ টাইম লাগিছিল এইবাৰ হ'লেও চাওঁ বৰ্তমান টাইম হ'ল তোমাৰ 7টা 1 কেইমিনিট লাগে দেখা যাক নেকি 7টা বজাত আহিছোঁ 1 মিনিট হ'ল ব্লগ বনাই থকা চাওঁ কেইমিনিট লাগে আৰু অৰ্ডাৰটো পিক আপ কৰি চিধা এটা ডেলিভাৰ কৰি দিলোঁ এইটো ঘৰত এতিয়া কেইটকা পাওঁ দেখাই আছোঁ 52 টকা ভাল দিছে কিন্তু মানে মই এটা বদমাচি কৰিছোঁ বদমাচিটো কি জানো না টান মুদ্ৰা লাগিছিল সেইকাৰণে ফেট বেলেগ গৈছিলোঁ পেচাব কৰিবৰ কাৰণে কমাৰ্চ পইণ্ট দি ইউটাৰ্ণ লৈ আহিছে সেইকাৰণে অৰ্ডাৰ লাগিলেচোন আৰু একচেপ্ট অৰ্ডাৰ বুলি আহিছে অপশ্যন 36 আকৌ সেইখনতে লাগছে নেকি ভাই বাজেট বাৰ্ছ নহয় দেই তাৰে অপজিটত হয় না হয় দে মানে একদম এই কি বুলি কয় এইটো অলিঅ'খনৰ একদম অপজিটত য'ৰ পৰা অৰ্ডাৰ আনিলোঁ তাৰ একদম অপজিটত মই এইফালৰ পৰা গ'লি গীতানগৰৰ ফালৰ পৰা গ'লি লেফ্ট চাইডে পাম মানে আৰু ইউটাৰ্ণ ল'বৰ দৰকাৰ নাই অলপ সৰু অৰ্ডাৰ লাগিলেও কথা নাই যদি লোকেশ্যন ভাল হয় অলপ ঘূৰি পকি গ'লে পইচাটো বাৰু বনি যায় ক'ত আহিছে নাচাগে এই TFF জিমৰ আছে বিল্ডিং তাৰে বেক চাইডে মানে কাষ্টমাৰটো দিল্লীত আছে কাৰোবাৰ বাৰ্থডে সেইকাৰণে কেক অৰ্ডাৰ দিছে সেইটো দি আহিলোঁ কেকখন সলাই আছিল সলাই থাকক দে এইটো জিম দেখাই আছোঁ ৰ'ব ক'ত আহিছোঁ এইফালে তলত পাৰ্কিং আছে দেখাইনো কি আছোঁ এইগিলা দেখাব লগা নাই দেখোন হ'লেও দেখা দিব জিমটো এতিয়া ৱৰ্কআউট কৰিছে মানুহবিলাক এইখন মোৰ বাইক এইটো জিম চাওক TFF ফেমাছ জিম দিছোঁ মোৰ যোৱা নাই এতিয়া যাওঁ চিধা অৰ্ডাৰটো পিক আপ কৰোঁ আৰু ৰাতি মানে অৰ্ডাৰ মাৰিব ইচ্ছা নাই কিন্তু ৰাতিটো থাকিব লাগিব নহ'লে মানে অলপ দিগদাৰ হৈ যায় মই এতিয়া জালুকবাৰী গ'লে আকৌ জালুকবাৰীৰ পৰা কালি ৰাতিপুৱা আহিব দিগদাৰ নাই সেইকাৰণে এতিয়া যদি হাজিৰাটো মিলি থৈ যাওঁ কালি বাহিৰে মই জিমটো মাৰিব পাৰিম মানে 5টা ৰাতিপুৱা 5টা কালি যদি অৰ্ডাৰ মাৰি দিওঁ 5টাত যাই পেলাই জিম মাৰি ঘুমাই থাকিম আইডিয়াটো কেনে বেছি দিয়ক যি হওক এতিয়া যাওঁ চিধা অৰ্ডাৰ পিক আপ কৰিব লোক
অৰ্ডাৰটো চিধা পিক আপ কৰি আনিলোঁ, দি দিওঁ 5 ষ্টাৰ। এটা কেছ আছে, কেছটো কি জানো না, যোনজন ল'ৰাই মানে মোক অৰ্ডাৰটো দিলা এইখনতো বাৰ মানে ধৰি লওক ড্ৰিংক চেঞ্জ কৰিবৰ কাৰণে ধুনীয়া বাৰ। গতিকে বাৰখনত মানে যোনজন ল'ৰাই দিছে অৰ্ডাৰটো সেই ল'ৰাজন মোৰ মানে ছাবস্ক্ৰাইবাৰ ওলাই গৈছে। কিন্তু তাতে যিমান যি হ'লেও ধৰি লওক পাৰ্টি কৰিব অহা মানুহকেইটা আছে না, সেইকাৰণে ভিডিঅ'টো ভিতৰত বনোৱা নাই। দিছ ইজ দ্য মানে বাজেট বাৰ কৰে কিন্তু নামটো ভাল লাগিছে, budgetbar.com মানে ল' বাজেটত হ'ব বুলি মানে বুজোৱা যায় আৰু। কিন্তু এতিয়া এইটো ক'ত দিব যাব লাগে চাওঁ, জাপৰি কক ৰেভিষ্টা গাৰ্লছ PG কিমান কিলোমিটাৰ, ইয়াতে কাৰ্বি নামঘৰ পথৰ কাষতে ঘণ্টা কৈয়ে হয় দে। বাইলেনটোৰ নাম কি, ফাৰ্ষ্ট ছেকেণ্ড ৰাইট চাইডে থাৰ্ড বাইলেন, আলপপুৰ পথৰ কাষৰ বাইলেনটো। বলক লোকেশ্যনটো চিনি পাম, PGৰ নামটো পালোঁ, কি আছিনো ৰেভিষ্টা। বলক চিধা ডেলিভাৰ কৰি দিওঁ নেকি, চলো গাইজ। এইমাত্ৰ এটা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ। অৰ্ডাৰটোত মানে এটা ইউনিকনেছ আছে। ইউনিকনেছটো কি মানে জানা ৰ'বা এক ছেকেণ্ড চাওকচোন। কাষ্টমাৰে মোক কেইটকামান দিছে, 780 780 টকা নাভি UPI, আৰু পইচা কিমান হৈছে 425। বাকীখিনি গম পাইছে না কি আনিছোঁ কৈ আছোঁ। এডিশ্যন 5টা, পানী বটল এটা, মানে SID যায় বিয়াৰ কৈ দিওঁ চিম্বা, এটা কেন, এটা মানে তোমাৰ বটল, গোটেইখিনি বিল 50 টকা টিপ দিছি আনিব লগা হৈছে। উপায় নাই, বেলেগ কাষ্টমাৰে বোলে মানে বেলেগ ৰাইডাৰে বোলে আনি দিয়ে, অলপ দুখ লগাকৈ ইম'চনেলি কৈছে। অলপ দে আৰু যায়েতো আছোঁ আমি আৰু ধৰি লওঁ কিনো যায় এনেকুৱা আনকৈ। অলপ টান লাগে ৱাইন শ্বপত যাব, যিমান যি হ'লেও অলপ ইউটিউবাৰ ভাইবটো আছে না, মানে চিনি পায় দুই এজনে, এই চিনি পাইলে অলপ লাজ লগা নহয়। কিন্তু হ'লেও আৰু নাকটো বন্ধ কৰি ফেলাই গৈছোঁ আৰু হেলমেট চেলমেট মাৰি যাই আনি দিছোঁ। যিনাওক 50 টকা এটা বেছিকৈ দিছি, ভাল লাগছি। এই কামটো কৰিব নালাগে একচুৱেলি কাষ্টমাৰে। এতিয়া কেনেকুৱা হয় জানে না, মই খোলাখুলি কওঁ, এতিয়া জমেটোত ড্ৰেছত মই ৱাইন শ্বপত গৈছোঁ, ধৰি লওঁ আইটেমটো লৈছোঁ, ল'লি বেলেগে দেখা পায় নে নাই, পালি ভাবে কিয় জমেটোত কিজানি এইটোও পায়। এই তাৰপৰা মানে এই বস্তুটো বাঢ়ি যায়। এতিয়া এহেঁতকে মই নানো বুলি কৈছিলোঁ, তাৰপৰা কৈছে বেলেগ ৰাইডাৰে কিন্তু আনি দিয়ে ভাইটি, এনেকুৱা আনকৈ মানে অলপমান দুখ লগাকৈ ক'লা, তুমিও আনি দিয়া না প্লিজ, মই কেনেকৈ যাম এই ৰিলিজ এই ৰাতিখন, এনেকৈ আৰু সেইকাৰণে অলপ দে আৰু কিনো লাগি থাকিব আৰু এক্সট্ৰা দিম বুলি কৈছে যিহেতু, আৰু হ'ব দে, মই গাড়ীখন ৰখোৱাৰ নামত অলপ পইচা পাই যাম, টাইমটো যোৱাৰ নামত। এতিয়া চিধা যাওঁ গণেশগুৰি ফালে। বৰ্তমান আছোঁ তোমাৰ কাহিলীপাৰাত, আৰু অলপমান এনাৰ্জিটো ডাউন হৈছে, ময়ো কিবা এটা ভৰাব লাগিব, চিম্বাই মাৰি যাওঁ নেকি ধেমালি কৰিছোঁ গাইছ। এই কি বুলি কয়, এতিয়া ইয়াৰ পৰা ওলাই যাওঁ, যাই পেলাই আমুল কুল এটাও যদি খাই দিওঁ এনাৰ্জেটিক ফিল হ'ব, যাই পেলাই চিধা ক'ৰবাত দোকানে চোকান লগ পাই আছোঁ। বোলো গাইছ ম'ম' খাই আহিলোঁ, মানে ম'ম'ৰ ভিডিঅ' বনোৱা নাই কাৰণ তাতে বহুতকেইটা লেডিজ আছে, সেইকাৰণে মই বোলো এটা চিনেমেটিক ক্লিপ লওঁ, ইয়াতে দেখাই দিম। এতিয়া অৰ্ডাৰ লাগছে চাওকচোন, এটা 4.23 কিলোমিটাৰ পিক আপ, 1.94 কিলোমিটাৰ ড্ৰপ, 53 4 কিলোমিটাৰ পিক আপ দিছে ঘণ্টা। বাৰু একচেপ্টটো কৰি লওঁ, যদি কেঞ্চেল হয় দেখা যাব, কাৰণ মই এতিয়া চলাম ধূপ এডাল। বে ক'ত যাব লাগে নাচাগে আৰু বে, ঘৰৰ এই তাতে দলংখন পাৰ হৈ মানে ৰাজগড় ৰোডত সোমোৱা, এই ৰাজগড় ৰোডত সোমাই যোনখন দলং পায়, ভৰলু নদীৰ ওপৰত দলংখন, এই দলংখনৰ লেফ্ট চাইডে আছে লোকেশ্যন। 4.2 কিলোমিটাৰ হয় দেই। এয়া এইটো হৈছে নদী, এইটো নদীখনৰ ওপৰত দলং আছে, এইটো লেফ্ট চাইডে, এইটো ৰাস্তাই যায় লেফ্ট চাইডে, এইটো ৰাজগড় লিংক ৰোড। লোকেশ্যন চিনি পাওঁ কিন্তু ইমান দূৰ ঘণ্টা দেখ। এতিয়া ধূপডাল জ্বলাব লগা আছে, ম'ম' খাই আহিলোঁ ন, গণেশগুৰি যাই আছিলোঁ মানে, এতিয়া ইয়াতে দোকান আছে, ধূপডাল জ্বলাওঁ। যদি অৰ্ডাৰটো কেঞ্চেল নহয় তেতিয়াহ'লে যাই পেলাই পিক আপ কৰিম নেকি। এই চাই পেলাই অৰ্ডাৰ কৰি ল'লোঁ পিক আপ, মানে মজা হৈছে। আহিছোঁ আৰু লোকেশ্যনটোত মানে অৰ্ডাৰটো ৰেডি মাৰিছে, হোৱাট এ টাইমিং, ফেণ্টাষ্টিক টাইমিং। সেইটো বলক চিধা অৰ্ডাৰ যিটো পিক আপ কৰিলোঁ ড্ৰপো কৰি লওঁ, যাব লাগে নিউ চৰণীয়া, লোকেশ্যন চিনি পাওঁ, চিধা যাই পেলাই অৰ্ডাৰটো দিলোঁ। আৰু মোৰ লাগছি বেয়া টোপনি, কিয় লাগছি ক'ম ৰ, কমিটি এখন ভালে হৈছিল যোৱাকালি, তথাপিও টোপনি লাগি থকাৰ কাৰণে এতিয়া চাগে সোনকালে মই ঘৰত যাম, ৰুমত যাম। এতিয়া 9:50 হ'ল, 11-12 বজালৈ যদি পাৰোঁ থাকোঁ, নহ'লে আৰু চিধাই গুচিয়ে যাম। মানে টোপনি লাগি থাকিলে টোপনি যদি নামাৰোঁ ন, দেহাটো দুৰ্বল হৈ যাব, সেইকাৰণে
ঘূৰি ঘূৰি আহিলোঁ না গোটেই একদম মানে দাউৰিকে গা পা ধুই তাতে এনজয় কৰি আহিলোঁ সোমাইছোঁ যদিও ভাগাতটো মৰা নাই টোপনি হৈছে এতিয়া হামি আৰাই এতিয়া যাওঁ অৰ্ডাৰটো ডেলিভাৰ কৰি পেলাই ভাবিম ইতেনে যাওঁ না দেৰিকৈ গ'লেও হ'ব সেইটো ভাবোঁ ভাবি পেলাই দেখাই আছোঁ মানে কৈ আছোঁ বনাই আছোঁ গাইজ অৰ্ডাৰ কৰিলোঁ ডেলিভাৰ্ড চাওঁ কেইটা পাওঁ একো নাথলে একা এতে যায় ট্ৰিপ যায় 52 টকা দিছে ঠিকে আছে দে বেয়া দিয়া নাই এতিয়া মোৰ মানে অৰ্ডাৰ মাৰিব 1% ইচ্ছা নাই চিধা যাওঁ ৰুম পাম যায় ভাই লগলে এটা ফুটবিলা শিলপুখুৰী দুটা অৰ্ডাৰ আছে উপায় নাই গাইছ অৰ্ডাৰটো ডিনেল মাৰি দিলোঁ এতিয়া অফলাইন হৈ গৈছোঁ বঢ়িয়াকৈ সেইটো বিল্ডিংতে অৰ্ডাৰটো দিলোঁ আৰু ভিডিঅ' বনাব ইচ্ছা নাই আৰু অৰ্ডাৰ মাৰিব ইচ্ছা নাই চিধা ঘৰমত যাওঁ এডিট চেডিট গিলা ৰাতিপুৱা কৰিম এতিয়া ঘুমো সঁচাই বেয়া টোপনি ধৰিছে বেয়া টোপনি লাগিছে দেখ টাটা বাই বাই গুড নাইট লগ পাই আছোঁ অহাকালি ভাবছিলোঁ আজি উতাই ৰাতি থাকিম এনেকৈ টোপনি লাগি থাকিলে নৰা আৰু দেহাটো দুৰ্বল হ'ব বুজিছা নকমো যদি মই ফিল কৰি আছোঁ ভিতৰতে সেইকাৰণে এতিয়া যাই পেলাই ঘুমাই দিওঁ কালি সোনকালে ওলাই আহিম কালি ভাড়া মাৰিব মানে অৰ্ডাৰ মাৰিব